মই এপলিনা ৰাজ্যৰ মহিলাসকলৰ বাবে এই মুহূৰ্তত লৈ আনিছো এটা ভাল খবৰ হাজু কৰক আপোনালোকৰ নথিপত্ৰ কিয়নো 1 ফেব্ৰুৱাৰীত ৰাজ্যৰ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আবেদন কৰিব লাগিব কেবাটাও নতুন নিয়মৰ জৰিয়তে আৰু এবাৰ লাখ লাখ মহিলাক পুনৰ নতুনকৈ সামৰি ল'ব এই চৰকাৰী ধন প্ৰদানৰ বাবে হাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ পুনৰ ৰাজ্যৰ মহিলাসকলক ভাল খবৰ দিবলৈ ৰাজ্যৰ মহিলাসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ হাজু কৰক আপোনালোকৰ সকলো নথিপত্ৰ হাজু কৰক প্ৰয়োজনীয় সকলো নথিপত্ৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড সকলো এতিয়া হাজু কৰি ৰাখক 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰী ধন নতুনকৈ 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ মহিলাসকলক চৰকাৰী ধন দিব চৰকাৰৰ তৰফৰ পৰা যাৰ বাবে এতিয়া হাজু হৈছে ৰাজ্য চৰকাৰ 15 ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন নতুনকৈ 12,60,000 মহিলাক লোৱা হ'ব সামৰি এই চৰকাৰী ধন প্ৰদানৰ বাবে 12,60,000 মহিলাক সামৰি লোৱা হ'ব প্ৰতিটো সমষ্টিতে 10,000 কৈ মহিলাক দিয়া হ'ব চৰকাৰী ধন নতুনকৈ প্ৰতিটো সমষ্টিত 10,000 কৈ মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিক লৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত অৰুণোদয় 3.0 শীঘ্ৰে এৰি দিয়া হ'ব ৰাজ্যৰ মহিলাসকলৰ বাবে আৰু মাত্ৰ কেইটামান দিন বাকি আছে মহিলাসকলৰ বাবে 3.0 অৰুণোদয় আঁচনি এৰি দিয়া হ'ব পূৰ্বতে অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱা প্ৰতিগৰাকী যোগ্য মহিলাকে সামৰি লোৱা হ'ব কি নথিপত্ৰ লাগিব আবেদনৰ বাবে মন কৰক কি নথিপত্ৰৰে আপুনি আবেদন কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি অৰ্থাৎ আপোনাৰ আবেদনৰ বাবে হাতত লাগিব ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব আধাৰ কাৰ্ডটো অতিকৈ বাধ্যতামূলক আপোনাৰ হাতত লাগিব আধাৰ লিংক নহলে কিন্তু নাপাব অৰুণোদয় 3.0 সুবিধা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ ৰাজ্যৰ মহিলাসকলক যাতে স্বাৱলম্বী কৰি তুলিব পাৰে সকলোৱে যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে চৰকাৰখনে কেইবাটাও অভিলাষী আঁচনি লৈ আনিছিল কেইবাটাও ডাঙৰ ব্যৱস্থাও গ্ৰহণ কৰিছিল আৰু শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলা ইতিমধ্যে উপকৃত হ'ব পাৰিছে আৰু এইবাৰ যিসকলে পূৰ্বতে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ দিবলৈ এতিয়া সাজু হৈছে ৰাজ্য চৰকাৰ কিয়নো নতুনকৈ 12,60,000 মহিলাক পুনৰ সামৰি ল'ব ৰাজ্য চৰকাৰে লাখ লাখ মহিলাই পুনৰ লাভ কৰিব এই চৰকাৰৰ ধন অভিলাষী আঁচনি অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'ব পাৰিব ৰাজ্যৰ সেইসকল যোগ্য মহিলা যিসকলক বাছি উলিয়াব চৰকাৰৰ বিশেষ কমিটিৰ জৰিয়তে কেনেধৰণে বাছি উলিয়াব প্ৰত্যেককে যেহেতু এতিয়া সমষ্টিয়ে গৈ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ সমান্তৰালভাৱে প্ৰতিটো বিভাগৰ মন্ত্ৰীসকল গৈ বিভিন্ন প্ৰান্তত ৰেচন কাৰ্ড বিতৰণ কৰিছিল ৰাজ্যত লাখ লাখ লোকে ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছিল আৰু যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে প্ৰত্যেককে এতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও ৰাজ্যৰ মহিলাসকলক এতিয়া চৰকাৰী অভিলাষী আঁচনি অৰুণোদয় আঁচনিৰে সামৰি ল'বলৈ সাজু হৈছে লাখ লাখ মহিলাৰ বাবে কোটি কোটি টকা আবণ্টন দিছে এই অৰুণোদয় আঁচনিৰ জৰিয়তে আৰু 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সকলোৱে যেটো অপেক্ষাৰত আছিলে যিসকল মহিলাই পূৰ্বতে ক্ষোভ প্ৰকাশ কৰিছিল অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'বলৈ নাপায় তেওঁলোকৰ বাবে এতিয়া পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে ভাল খবৰ 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে এতিয়াই তেওঁলোকে সাজু কৰি ৰাখক আজি যেহেতু ছেপ্টেম্বৰৰ প্ৰথমটো দিন আৰু মাত্ৰ হাতত কেইটামান দিন আছে আবেদনৰ বাবে আপুনি সকলো নথিপত্ৰ সাজু কৰি ৰাখক ৰেচন কাৰ্ড সাজু কৰক ৰেচন কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰক সকলো কাম যেতিয়া আপোনাৰ সম্পন্ন হ'ব আপুনি 15 ছেপ্টেম্বৰ দিনটোতে কৰিব পাৰিব আবেদন আৰু এই আবেদন প্ৰক্ৰিয়া সকলো শেষ হোৱাৰ পিছত এখন নিৰ্দিষ্ট কমিটি গঠন কৰি দিয়া হৈছে সেই কমিটিৰ জৰিয়তে চালিজাৰি চাই ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নতুনকৈ 10,000 কৈ মহিলা সামৰি ল'ব মুঠতে এইবাৰ যি অৰুণোদয় 3.0 সেই 3.0 নতুনকৈ কিছু সংশোধন অনা হ'ব সেই সংশোধনৰ জৰিয়তে ৰাজ্যৰ 12,60,000 মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা আৰু সেই মৰ্মে 1 ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় 3.0 আঁচনিৰ ধন আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল আমি মন্তব্য আগবঢ়াম আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ সমীক্ষা পত্ৰবিলাক উভতি আহিলে
তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী।